আজিৰ সভাত আমাৰ মাজত উপস্থিত তেজপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ পল্লৱলোচন দাস ডাঙৰীয়া, আমাৰ মাজত উপস্থিত গহপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়া, বৰচলা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক গণেশ লিংগু ডাঙৰীয়া, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায় ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সভাপতি তুলসী বৰঠাকুৰ ডাঙৰীয়া, মোৰ সতীৰ্থ ঋতুবৰণ শৰ্মা ডাঙৰীয়া, শোণিতপুৰ জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়া, উপস্থিত আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মোৰ সেৱাৰ থলী ৰাইজ আৰু এই চাহ বাগিচাৰ পৰিচালক আৰু কৰ্মচাৰী বৃন্দ, আজিৰ দিনটো আমাৰ বাবে এটা অতি স্মৰণীয় আৰু পবিত্ৰ দিন। এনে নহয় যে আমি আজি এখন হাইস্কুল এই চাহ বাগিচাৰ প্ৰাংগণত আধাৰশিলা স্থাপন কৰিছোঁ। আজি আপোনালোকে শুনি গম পাব, ভাল পাব যে আজিৰ দিনটোত আমি অসমৰ চাহ বাগিচা অঞ্চলত 119খন হাইস্কুলৰ আজিৰ দিনটোৰ পৰাই আমি কাম আৰম্ভ কৰিছোঁ। আমি অলপ আগতে তেজপুৰ ঘগ্ৰাত গৈছিলোঁ আৰু ৰূপাজুলি তাতে 2খন হাইস্কুল, ঠাকুৰবাৰীত 1খন হাইস্কুল, এই ধৰণে অকল ৰঙাপাৰা সমষ্টিতে 7খনকৈ হাইস্কুল আমি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে চিন্তা কৰক, আজি ভাৰত স্বাধীন হোৱাৰ কিমান দিন হৈ গ'ল? 70 বছৰ ভাৰত স্বাধীন হোৱাৰ পিছতো আমাৰ বাগিচা অঞ্চলত হাইস্কুল স্থাপন হোৱা নাছিল। আমি মেডিকেলত চিট দিছোঁ চাহ বাগিচাৰ বাবে, ইঞ্জিনিয়াৰিঙত চিট দিছোঁ, কলেজত চিট দিছোঁ, কিন্তু কলেজ বা মেডিকেল বা ইঞ্জিনিয়াৰিঙত পঢ়িবৰ কাৰণে আমাৰ হাইস্কুল নাই। ক্লাছ 8লৈকে যেতিয়া বাগিচাৰ ল'ৰা ছোৱালী পঢ়ে, ক্লাছ 8 পাছ কৰাৰ পিছত 9, 10 পাছ কৰিবৰ বাবে তেওঁলোকৰ হাইস্কুল নাছিল। আজি আমি অসমত 142 কোটি টকা খৰচ কৰি চাহ বাগিচাৰ বাবে 119খন হাইস্কুলৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে অকল এই হাইস্কুলৰ আধাৰশিলাই নহয়, আমি এই হাইস্কুল কেইখন মে' মাহৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য শেষ কৰিম আৰু মে' মাহৰ ভিতৰত আমাৰ ল'ৰা ছোৱালীয়ে ইয়াত এডমিশ্যন ল'ব পাৰিব। অৰ্থাৎ এফালে বিল্ডিঙৰ কাম আৰম্ভ হ'ব, আনফালে শিক্ষক নিযুক্তি, এই দুইটা আমি একেলগে চলাই যাম আৰু মে' মাহত এই হাইস্কুলত আমাৰ ল'ৰা ছোৱালীয়ে ক্লাছ আৰম্ভ কৰিব। 2021 মে'ত আমাৰ 9ৰ ক্লাছ আৰম্ভ হ'ব, 2022ত 9ৰ ল'ৰা 10 পাব আৰু তাৰ পিছত মেট্ৰিক দিয়াৰ পিছত আমাৰ ল'ৰা ছোৱালীয়ে যাতে আকৌ পঢ়াৰ সুবিধা পায়, 2023 চনত আমাৰ পৰিকল্পনা মতে এই হাইস্কুল বিলাকক আমি হায়াৰ ছেকেণ্ডাৰীলৈকে উন্নীত কৰিম, তেনেকুৱা ব্যৱস্থা আমি ড্ৰয়িঙত ৰাখি থৈছোঁ। অৰ্থাৎ আমাৰ লক্ষ্য হ'ল, আমি বাগিচাত LP পঢ়িলোঁ, ME পঢ়িলোঁ, স্কুল নাই, আমি ড্ৰপ আউট হৈ গ'লোঁ। এতিয়া আমি ড্ৰপ আউট হ'ব নালাগে, একে বাগিচাৰ ভিতৰতে আমি 9 পঢ়িম, 10 পঢ়িম, 11 পঢ়িম, 12 পঢ়িম আৰু তাৰ পিছত চৰকাৰে যি মেডিকেল চিট ৰাখিছে, ইঞ্জিনিয়াৰিঙৰ চিট ৰাখিছে, নাৰ্ছৰ চিট ৰাখিছে, এইবিলাক অনুষ্ঠানলৈকে আমাৰ ল'ৰা ছোৱালী যাব পাৰিব। আপোনালোকে চিন্তা কৰক, এই যদি স্কুল আজিৰ পৰা 20 বছৰ আগত নিৰ্মাণ হ'লহেঁতেন, যদি 25 বছৰ আগত নিৰ্মাণ হ'লহেঁতেন, বাগিচাৰ পৰা
কিমান শিক্ষিত ল'ৰা ছোৱালীৰ জন্ম হ'লহেঁতেন। আমি আজি বহু পিছুৱাই গলো, কিন্তু তাৰ পিছতো আজি আমাৰ চৰকাৰখনে চেষ্টা কৰিছে যাতে 70 বছৰৰ অন্ধকাৰ আঁতৰাই আমি যাতে সূৰ্যৰ পোহৰ চাহ বাগিচাৰ লোকৰ মাজলৈ লৈ আহিব পাৰো। আজি আমাৰ চৰকাৰখন প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰাই আমি সকলোৱে লক্ষ্য কৰিছো যে কি ধৰণে বাগিচা অঞ্চলত আমি উন্নয়নৰ নতুন দিগন্ত নমাই অনাৰ চেষ্টা কৰিছো। আমাৰ চৰকাৰ গঠন হোৱাৰ সময়ত চাহ বাগিচাৰ এগৰাকী শ্ৰমিকৰো বেংকত একাউণ্ট নাছিল। যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিমনিটাইজেশ্যন কৰিলে, তেখেতে নিৰ্দেশ দিলে যে সকলো দৰমহা বেংকৰ একাউণ্টত ট্ৰান্সফাৰ হ'ব লাগে। এবিটা আইটিয়ে আমাৰ ওচৰত আহিলে, বোলে বাগানত আমি নগদ দৰমহা দিওঁ কাৰণ আমাৰ বেংক একাউণ্ট নাই। তেতিয়া আমি কৈছিলো যে মানুহৰ হাতত যদি নগদ টকা পৰে গোটেইখিনি খৰচ হ'ব, কিন্তু বেংকত যদি আপোনালোকে টকা জমা দিয়ে দৰকাৰী টকাখিনিহে বেংকৰ পৰা আহিব, মাহত 50 টকা 100 টকা হ'লেও ছেভিংছ হ'ব। তেতিয়া বাগানে আমাক কৈছিলে যে কাৰোতো বেংক একাউণ্টে নাই। মই আচৰিত হৈছিলো, কিন্তু তাৰ পিছতো সেই সময়ত আমি এটা নহয় দুটা নহয় 7 লাখ বেংক একাউণ্ট আমি চাহ শ্ৰমিকসকলৰ বাবে খুলিবলৈ সক্ষম হৈছিলো। বেংক একাউণ্ট খুলিল, বেংক একাউণ্টৰ পিছত মেনেজাৰে কয় যে এইবোৰ একাউণ্টটো নচলিব। বোলে কিয় নচলিব? তাত টকাৰ লেনদেন নাই। মই চিন্তা কৰিলো যে এতিয়া টকাৰ লেনদেনৰ বাবে কি কৰা যায়, কাৰণ বাগিচাৰ যিমান দৰমহা পায় সেই টকা দি টকাৰ লেনদেন কৰা সম্ভৱ নহয়। আমি সিদ্ধান্ত ললো আৰু এখন নতুন আঁচনি যে আমি প্ৰত্যেক বছৰে 2,500 টকা কৰি এই 7 লাখ বেংক একাউণ্টত আমি জমা দিম। প্ৰথম বছৰ 2,500 টকা জমা দিলো, মানুহে ক'লে এইটো PFৰ পৰা কাটি ল'ব। কিন্তু যিমান ৰিটায়াৰমেণ্ট হ'ল ইয়াৰ মাজত সকলোৱে নিজৰ PF একাউণ্ট চাই দেখা পালে যে কাৰো 1 টকাও কাটা যোৱা নাই। এইটো চৰকাৰে আঁচনিৰ জৰিয়তে বাজেটৰ পৰা দিয়া টকা। তাৰ পিছত আকৌ এবাৰ আমি 2,500 টকা জমা দিলো, আৰু এইবাৰ ডিচেম্বৰ মাহত এই 7 লাখ বাগিচাৰ একাউণ্টত আৰু 3,000 টকা কৰি আমি জমা দিয়াৰ সিদ্ধান্ত লৈছো। অৰ্থাৎ আমাৰ কাৰ্যকালৰ সময়ত 2,500, 5,000 আৰু 3,000, 8,000 টকা। 8,000 টকা যদি 7 লাখ বেংক একাউণ্টত সোমাই টোটেল কিমান টকা? 560 কোটি টকা আমি চাহ বাগিচাৰ শ্ৰমিকৰ একাউণ্টলৈকে আমি হস্তান্তৰ কৰিব পাৰিছো। আজি চাহ বাগিচাত যেতিয়া যোৱাবাৰ ইলেকশ্যন হৈছিলে তেতিয়া প্ৰচাৰ চলোৱা হৈছিল যে বিজেপিক ভোট নিদিব, বাগিচাৰ চাউল বন্ধ হৈ যাব। এতিয়া বাগিচাৰ চাউল ক'ত বন্ধ হ'ল? আগতে যদি 3 টকা দিব লাগিছিল, এতিয়া বিনামূলীয়াত বাগিচাৰ ৰাইজে চাউল পোৱা আৰম্ভ কৰিলে। উজ্বলা গেছৰ যোগান হ'ল, লাইনত কেতিয়াও ৰাস্তা নিৰ্মাণ হোৱা নাছিল। আজি প্ৰথমবাৰৰ বাবে আমাৰ PWD ডিপাৰ্টমেণ্টে বাগিচাৰ লাইনৰ ভিতৰত ৰাস্তা নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছে। আজি মই ৰাতিপুৱা বিশ্বনাথ চাৰিআলিৰ পৰা চাকুমাথু বাগিচালৈকে গৈছিলো। চাকুমাথুৰ পৰা মই প্ৰতাপগড় আহিছিলো। প্ৰতাপগড়ৰ পৰা নেশ্যনেল হাইৱে পেভাৰ্ছ ব্লক পকী ৰাস্তা। এতিয়া আমি তেজপুৰৰ পৰা তেজপুৰ ঘগ্ৰা দি সোমাই আমি ইয়ালৈ আগবাঢ়ি আহিছো। হয় ৰাস্তা নিৰ্মাণ সম্পূৰ্ণ হৈছে, নহলে ৰাস্তা নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি আছে। আজি এই ধৰণে PWD ডিপাৰ্টমেণ্টে গাঁৱত ৰাস্তা বনাইছিল, চাহ বাগিচাত ৰাস্তা বনোৱা নাছিল। কিন্তু বৰ্তমান যোৱাবাৰ আমি 800খন চাহ বাগিচাত 1 কোটিকৈ 800 কোটি টকাৰ ৰাস্তা অকল
অঞ্চলতে আমি বনাবলৈ সক্ষম হৈছিল। চাহ বাগিচাত দুই ধৰণৰ শ্ৰমিক থাকে, কোনোবা ৰেগুলাৰ, কোনোবা ফাল্টু বা কেজুৱেল। যেতিয়া গৰ্ভধাৰণ হয়, মাতৃ হয়, ফাল্টু লেবাৰৰ যেতিয়া ঘৰত সন্তান আহে, আমি হয়তো দৰমহা বা মজুৰি নাপাওঁ, কাৰণ কাম নকৰিলে আমাক বাগানে মজুৰি নিদিয়ে। তাৰ ফলত ভাল খোৱা নাপায়, ভিটামিন নাপায়, আমাৰ বাগিচাৰ মাতৃ নহলে সন্তানৰ মৃত্যু ঘটিছিল। মাতৃৰ প্ৰসূতি মৃত্যুৰ হাৰ নহলে শিশুৰ মৃত্যুৰ হাৰ বাগিচাত আটাইতকৈ বেছি আছিল। যোৱা বছৰত স্বাস্থ্য বিভাগে এখন আঁচনি আৰম্ভ কৰিছিল যে মোৰ মাতৃসকলে গৰ্ভধাৰণ কৰাৰ আগত 3 মাহ আগত আৰু 2 মাহ পিছলৈকে যাতে সুখাদ্য নিউট্ৰিচিয়াছ ফুড পাব পাৰে, তাৰ বাবে আমি 12,000 টকা গৰ্ভৱতী মহিলাসকলক আমি দিম। আজিৰ দিনটোত 1 লাখ চাহ বাগিচাৰ মহিলাই এই 12,000 টকাকৈ লাভ কৰিবলৈ সক্ষম হৈছে। আজি ৰাতিপুৱাও মই বাগিচাত অহাৰ আগতে MD/NHMক ফোন কৰিছিলো যে এইটো ৰেগুলাৰ হৈ আছে নে নাই, যে ছাৰ আমি দি আছো, আৰু 12,000 মহিলা এই মাহত আমি তেওঁলোকৰ একাউণ্টত জমা দিম। আপোনালোকে চিন্তা কৰক, ৰাস্তাৰ পৰা, বেংক একাউণ্টৰ পৰা, হাই স্কুলৰ পৰা, আৰু আগত ইলেক্ট্ৰিচিটিৰ মিটাৰ নাছিল, ইলেক্ট্ৰিচিটিৰ ইণ্ডিভিজুৱেল ব্যক্তিগত মিটাৰৰ পৰা, উজ্বলা গেছৰ পৰা, বিনামূলীয়া চাউলৰ পৰা, সকলোৰে বাবে বৃদ্ধ পেঞ্চন, সকলোৰে বাবে বিনামূলীয়া পেঞ্চন, দয়াল দাস পানিকা আঁচনিৰ জৰিয়তে ডেকা ল'ৰাসকলক আত্মসংস্থাপনৰ বাবে সহায়, 100 গৰাকী ছোৱালীক প্ৰতি বছৰে ৰঙাপাৰা কলেজত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰা হ'ব। অহা কালিৰ পৰা ৰঙাপাৰা কলেজত আমি বিজ্ঞান শিক্ষা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আজি এই ধৰণৰ কাম আপোনালোকে দেখিছে। আজি ৰঙাপাৰাৰ চাৰিওফালে ঘূৰিলে উন্নয়নৰ এক নতুন দিগন্ত আপোনালোকৰ সন্মুখত দেখা দিছে। ৰঙাপাৰাৰ ফ্লাইঅভাৰৰ কাম আজি দ্ৰুত গতিত নিৰ্মাণৰ কাম আগবাঢ়িছে। ৰঙাপাৰাৰ মডেল হস্পিটালৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাট আৰু 7খনকৈ হাইস্কুল, আজি আমি ইয়ালৈ উন্নয়নৰ পবিত্ৰ গংগাক আমি নমাই অনাৰ প্ৰচেষ্টা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, অপপ্ৰচাৰ আছিল, চৰকাৰে টকা দিলে ক'ব PFৰ টকা, ইলেকশ্যন আহিলে ক'ব চাউল কাটি দিব। সেইসকল ব্যক্তিয়ে আজি 70 বছৰে বাগিচাত উন্নতি হ'ব দিয়া নাছিল। সেইসকল ব্যক্তিৰ কাৰণে বাগিচাত কলেজ হোৱা নাছিল, বাগিচাত হাইস্কুল হোৱা নাছিল। আজি সেইসকল ব্যক্তিয়ে নিজৰ ল'ৰা ছোৱালীৰ উন্নতি বিচাৰিছিল, কিন্তু বাগিচাৰ সাধাৰণ ল'ৰা ছোৱালীৰ উন্নতি বিচৰা নাছিল। কিন্তু আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত চাহ বাগিচাৰ জনজীৱনলৈ আশাৰ কিৰণ নমাই আনিছে, প্ৰগতিৰ নতুন দিগন্ত নমাই আনিছে, আৰু অসমৰ আটাইতকৈ পিছপৰা সম্প্ৰদায়টোক উন্নয়নৰ নতুন দিগন্তলৈ লৈ যোৱাৰ চেষ্টা কৰিছে। মই চাহ বাগিচা অঞ্চলৰ ৰাইজক অনুৰোধ কৰিম যে মে মাহত যেতিয়া আমাৰ স্কুল হৈ যাব, আশা আচ্ছা ACMS, মই সকলোকে অনুৰোধ কৰিম যে বাগিচাৰ ল'ৰা ছোৱালী যেতিয়ালৈকে শিক্ষিত হ'ব নোৱাৰিব, আমি তেতিয়ালৈকে পিছ পৰি থাকিম। কিন্তু এবাৰ যদি আমি শিক্ষিত হ'ব পাৰো, আমাৰ প্ৰগতিক কোনেও ধৰি ৰাখিব নোৱাৰে, আমাক কোনেও বান্ধি ৰাখিব নোৱাৰে। আৰু সেইবাবে বাগিচাত যাতে সকলোৱে স্কুললৈ যায়, সকলো এজনো ল'ৰা ছোৱালী বাদ নিদিয়াকৈ যাতে LP স্কুলত যায়, ME স্কুলত যায়, হাই স্কুলত যায়, তাৰ দায়িত্ব আচ্ছা আচ্ছা ACMS আমাৰ শিক্ষিত সমাজখনে ল'ব লাগিব। আমি বুজাব লাগিব যে মোৰ দেউতা চাহ
শ্ৰমিক আছিল, মোৰ ককা চাহ শ্ৰমিক আছিল, মই ডক্টৰ হ'ব খোজো, মই ইঞ্জিনিয়াৰ হ'ব খোজো। সেই সপোন আমি আমাৰ নতুন প্ৰজন্মৰ মাজত আমি দেখুৱাব লাগিব। আৰু যদি আমি সপোন দেখুৱাব পাৰো, ল'ৰা ছোৱালীৰ বুকুত সংকল্পৰ সৃষ্টি হ'ব আৰু সেই সংকল্পই সাধনা আৰু অধ্যয়নৰ পৰিৱেশ ৰচনা কৰিব। আৰু সেইবাবে মই আমাৰ মাতৃসকলক অনুৰোধ কৰিম, আমাৰ জীৱনকালত যি হ'ল হ'ল, আমাৰ ল'ৰা ছোৱালীক আৰু আমি সেই জীৱন দিব নালাগে। আমি ল'ৰা ছোৱালীক শিক্ষিত কৰিব লাগিব। আমি ল'ৰা ছোৱালীক অন্যান্য সমাজৰ দৰে আগুৱাই লৈ যাব লাগিব। বাগিচাৰ আই মাতৃসকলে সেই দিশত আগভাগ ল'ব বুলি মই আশা কৰোঁ। মোৰ মনত আৰু এটা সপোন আছে, কোনোবা দিনা সেই সপোনো বাস্তৱত ৰূপায়িত হ'ব যে বাগিচাৰ পৰা চাহৰ লগত নিমখ খোৱা আমি বন্ধ কৰিব লাগিব আৰু চাহৰ লগত আমি চেনি খোৱা আৰম্ভ কৰিব লাগিব। কাৰণ যিমানে নিমখ খাওঁ আমাৰ ব্লাড প্ৰেছাৰ হয়, সিমানে সোনকালে আমাৰ মৃত্যু হয়। যাতে বাগিচাৰ মানুহে দীৰ্ঘ জীৱন যাপন পাব পাৰে, তাৰ বাবে লাহে লাহে নিমখৰ পৰিৱৰ্তে আমি চেনি খোৱা আৰম্ভ কৰিব লাগিব। চেনি খাওঁ নাখাওঁ, নিমখ খোৱা বন্ধ কৰিব লাগিব। চৰকাৰে বাগিচাৰ শ্ৰমিকৰ মাজত বিনামূলীয়াকৈ চেনি বিতৰণৰ আঁচনি এখন প্ৰস্তুত কৰি আছে। কিবা কিবি কাৰণত আমি কৰিব পৰা নাই, কিন্তু যিমান সোনকালে পাৰো সেই আঁচনিখন ৰূপায়ণৰ ইচ্ছাও আমি আমাৰ মনত বান্ধি ৰাখিছো আৰু যিমান সোনকালে পাৰো সেই আঁচনিখন ৰূপায়ণৰ বাবেও আমি চেষ্টা কৰি আছো। আজিৰ দিনটো অত্যন্ত আনন্দ আৰু গৌৰৱৰ দিন। নাজিৰাত ৰাতিপুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছে। অলপ আগতে ডুমডুমাৰ পৰা সংসদ প্ৰধান বৰুৱাই মোক ফোন কৰিছে যে মই ফাউণ্ডেশ্যন কৰিলো। খুমটাইৰ পৰা মৃণাল শইকীয়াই জনাইছে যে মই আধাৰশিলা স্থাপন কৰিলো। গোটেই অসমতে আজি শিক্ষাৰ এক যজ্ঞ চলি আছে, আজি আৰু কালি। এনেকুৱা দিন অসমৰ ৰাইজে কেতিয়াও আগতে দেখা নাছিল। আজিৰ এই পবিত্ৰ আৰু সুন্দৰ দিনটোত আপোনালোক সকলোকে পুনৰ এবাৰ শুভেচ্ছা যাচি আমাৰ চাহ জনগোষ্ঠীৰ লোক সুখ সমৃদ্ধি আৰু শিক্ষাৰ পোহৰেৰে আগবাঢ়ি যাওক, তাকে ভগৱানৰ ওচৰত কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।